এপিএসসিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত মহানগৰীৰ জুৰু তিনিআলিৰ স্মাৰ্ট IAS ফাউণ্ডেশ্যনৰ শিক্ষাৰ্থীৰ সফলতা। চলিত বৰ্ষৰ প্ৰতিষ্ঠানখনৰ ৩৯গৰাকী শিক্ষাৰ্থীয়ে এপিএসসি পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই সফলতাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে স্মাৰ্ট IAS ফাউণ্ডেশ্যনৰ কৰ্তৃপক্ষৰ লগতে শিক্ষাৰ্থীসকলে। প্ৰথমতেতো মই যোনসকল ষ্টুডেণ্টছে এবাৰ আপোনাৰ APSCত ক্লিয়াৰ কৰিছে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতখিনি কষ্ট মোৰ আজিৰ দিনটো আহি পাইছে। তেওঁলোকৰ বছৰ তেওঁলোকৰ ধৈৰ্যৰ ফল, তেওঁলোকৰ কষ্টৰ ফল আজিৰ দিনটো তেওঁলোকে পাইছে। আমাৰ ইনষ্টিটিউটৰ পৰা যদি মই আপোনাক ক'বলৈ যাওঁ, আমাৰ টোটেল আপোনাৰ মেইনছৰ যোনটো এইটো এটা আমাৰ ফাৰ্ষ্ট বেটছ আছিলে আৰু ফাৰ্ষ্ট বেটছ হিচাপে আমাৰ এনৰোল ষ্টুডেণ্ট আছিলে 189, টোটেল 189 ষ্টুডেণ্টছ আমাৰ এই বেটছটোত আছিলে। তাৰে ভিতৰত আপোনাৰ টোটেল 76জন ষ্টুডেণ্টে আমাৰ মেইনছ ক্লিয়াৰ কৰিছিলে আৰু সেই 76জনৰ ভিতৰত আমাৰ টোটেল 39 ষ্টুডেণ্টছে আমাৰ আজি অফিচাৰ হিচাপে বা আমাৰ APSC ফাইনেল লিষ্টখনত নাম আনিছে। চ' আমি যথেষ্ট সুখী হয়। সকলো ষ্টুডেণ্টছক যথেষ্ট কংগ্ৰেচুলেশ্যনছ আৰু তেওঁলোকৰ আগন্তুক দিনত যাতে তেওঁলোকে নিজৰ এজন ভাল চিটিজেন হোৱা আৰু তেওঁলোকৰ কৰ্তব্যখিনি যাতে ভালকৈ আগবাঢ়ি যাতে পালন কৰে সেই আশা থাকিলে। ধন্যবাদ। আমাৰ অলৰেডি ACS 4জন আমাৰ পাইছে, ACS 4জন পাইছে। ইভেন আপোনাৰ APS ৰেংক 1 আৰু ইভেন আপোনালোকে এতিয়া অলপ দেৰি আগত যাক লগ পালে নয়নজ্যোতি মহাপুৰুষা, তেওঁ আপোনাৰ APS ৰেংক 11 হয়।